আমবাগান টুবুকজাৰণীৰ গীতা মন্দিৰ প্ৰাংগণত আজি অনুষ্ঠিত হৈছে অসম গণ পৰিষদৰ এখনি সাধাৰণ সভা। এই সভাত অসম গণ পৰিষদ দলৰ নগাঁও জিলাৰ সভাপতি শ্ৰীযুত মণিমাধৱ মহন্তৰ উপস্থিত বহু কেইজন লোকে আনুষ্ঠানিকভাৱে আজি অকপত যোগদান কৰে। অসম গণ পৰিষদৰ ভেটি ইয়াত পূৰ্বতে আছিলে, কিন্তু বিগত সময়ত চামগুৰিৰ কংগ্ৰেছে যেনেধৰণে ইয়াত মানুহৰ ওপৰত অত্যাচাৰ কৰিছিল, মানুহৰ ওপৰত বাহুবল ধনবল প্ৰয়োগ কৰি পেলাই মানুহক অত্যাচাৰ কৰিছিল, আজি সেই অত্যাচাৰৰ পৰা মুক্তি পায় তেওঁলোকে চামগুৰি সমষ্টিৰ পৰা ওলাই আহি কলিয়াবৰ বিধানসভা সমষ্টিত সোমাইছে। আমি ইয়াৰ সকলো ৰাইজক আমি কলিয়াবৰ বিধানসভা সমষ্টিৰ ভোটাৰ হিচাপে আদৰণি জনাইছোঁ। আৰু আজি এখন বৃহৎ সভাত বহুখিনি মানুহে আজি যোগদান কৰিছে আৰু টুপুকীজাৰণী আঞ্চলিকখন নতুনকৈ গঠন কৰি ইয়াত যুৱ পৰিষদ, মহিলা পৰিষদ সকলোকে লৈ পেলাই আগন্তুক দিনত আমি দলটোৰ ভেটি টনকিয়াল কৰিবলৈ আগবাঢ়িছোঁ। আজি আপোনালোকে দেখিছে শ মানুহ ওলাই আহিছে এখন আঞ্চলিক সমিতি গঠন কৰিবৰ কাৰণে। ই এটা দলটোৰ কাৰণে শুভ লক্ষণ। অসম গণ পৰিষদৰ পৰিয়ালটোত আজি টুপুকীজাৰণী, লাওখোৱা, আমবাগান, লাইলুৰি এই অঞ্চলকেইটাক আমি সাঙুৰি লৈছোঁ আৰু উন্নয়নৰ যি গংগা বৈছে সেই উন্নয়নৰ গংগাৰে এই ৰাইজৰ ইয়াৰ সমস্যা আমি সমাধান কৰিম। ইয়াৰ মহিলাৰ সমস্যা, ইয়াৰ যুৱকসকলৰ সমস্যা, ইয়াৰ ৰাজহুৱা যিবিলাক সমস্যা আছে সেই সমস্যাবিলাক আগন্তুক দিনত আমি নাইকিয়া কৰিম। আৰু তাৰ কাৰণে কলিয়াবৰৰ মাননীয় বিধায়ক কেশৱ মহন্ত মন্ত্ৰী তেখেতৰ লগত আমি একেলগে ইয়াৰ ৰাইজক এই প্ৰতিশ্ৰুতি দিছোঁ যে অচিৰে ইয়াত তেওঁলোকে উন্নয়নৰ গংগা দেখিবলৈ পাব আৰু জাতি ধৰ্ম নিৰ্বিশেষে আমি সকলোৱে একত্ৰিতভাৱে এটা পৰিয়ালৰ দৰে কাম কৰিম বুলি আজিৰ দিনটোত আমি সংকল্পবদ্ধ হৈছোঁ। নিউজ ডেস্ক রিপোর্ট, আইবি ভাৰত অসম।